উফি একদম জেনাৰেলি যদি আমি চাব যাওঁ ইজ নেচাৰেল শেডিং অফ স্কিন তাৰমানে আমাৰ যিবিলাক ছালবিলাক আছে ছালৰ কোষবিলাক আছে কোষবিলাক এটা সময়ত নিজে নিজে মৰি যায় আৰু ছালৰ পৰা বাহিৰ হৈ যায় চুলিখিনি ঠাইত মুখৰ পৰা পটককৈ ওলাই যায় মুখখন ধুওঁতে কিন্তু চুলিৰ পৰা ওলাই যাব নোৱাৰে কাৰণ কি এনেকৈ জপাজপিকৈ থাকে যে চুলিখিনি সেইটো কাৰণে চ' সেইটোত আমি কি কৰিব লাগে সেইকাৰণে ধুব লাগে বহুত মানুহে কি কৰে চুলি সদায় ধুলে বেয়া কাৰণ কি চুলি দীঘল হয় ন সেনেকুৱা কাৰণেও হ'ব পাৰে কিন্তু পুৰুষসকলে এটলিষ্ট সদায় শ্যাম্পু কৰিব পাৰে তেতিয়াহ'লে মানে এই সমস্যাটো ইমানকৈ নহয় আৰু এটা দ্বিতীয় কথাটো কৈছোঁ কিছুমান এণ্টি ডেণ্ড্ৰফ শ্যাম্পু থাকে এণ্টি ডেণ্ড্ৰফ শ্যাম্পুবিলাকত সাধাৰণতে কিছুমান কেমিকেল থাকে যেনেকৈ কেটাকেনাজল থাকে তাৰপিছত ঠিক তেনেধৰণে জেট পটাছিয়াম থাকে তাৰপিছত পটাছিয়াম ছালফাইড থাকে এইবিলাক বস্তু থকাৰ কাৰণে কি হয় জানে চুলিৰ যিবিলাক চেলবিলাক মানে চুলিওতো কোষৰ দ্বাৰা গঠিত ন তো সেই কোষবিলাক কি হয় জন্ম নোহোৱা হয় তাৰমানে ৰিজেনেৰেট নোহোৱা হয় তেতিয়া মানে চুলিডালো বন্ধ হৈ যায় গজা চুলি আল্টিমেটলিটো সৰি যাব চুলি এডাল সাধাৰণতে 5 বছৰৰ পৰা 9 বছৰলৈহে জীয়াই থাকে গতিকে সেই চুলিডাল সোনকালে সৰি যায় আৰু নতুনকৈ চুলি নগজে তেতিয়া মানুহ সাধাৰণতে কি হয় টপা হয় তেতিয়া সাধাৰণতে সেই বস্তুটো বহুত পুৰুষসকলক দেখিছোঁ যুৱকসকলক তেওঁলোকৰ আৰম্ভ হয় উফিটো ধৰি লওক 15, 16, 17 বছৰৰ পৰাই তাৰপিছত তেওঁলোকে এইবিলাক নানান ধৰণৰ শ্যাম্পুবিলাক ব্যৱহাৰ কৰিব ধৰে কৰাৰ পিছত তেওঁলোকে 22-23 বছৰৰ পৰাই বহুত চুলিবিলাক সৰিবলৈ আৰম্ভ কৰে তেওঁলোকৰ মানে টপা টাইপ হ'বলৈ ধৰে আৰু তাৰপিছত তেওঁলোকে অ'ত কিবা এটা লগালে ত'ত কিবা এটা লগালে আল্টিমেটলি বস্তুটো ভাল নহয় আৰু উফি হোৱাৰ আৰু কিছুমান কাৰণো আছে যেনেকৈ মাইক্ৰ'বায়েল ইনফেকশ্যন যদি মাইক্ৰ'বায়েল বীজাণুবিলাক লাগি যায় খুব সৰু সৰু সূক্ষ্ম বীজাণু ন সিহঁতে কি কৰে চুলিৰ গুৰিত মানে আমি যিখিনি আহাৰ ভিতৰৰ পৰা আহে সেইখিনিও খাই পেলাই চুলিডালে নোপোৱা হয় যে এটা সৰি যায় আৰু ঠিক তেনেধৰণে আপুনি ধৰি লওক কিছুমান আৰু বস্তু আছে যেনেকৈ কেতিয়াবা ফাংগাছ হৈ যায় তাৰমানে ভেঁকুৰ সংক্ৰমণ হয় তেতিয়াও মানে আমাৰ উফি হৈ পিনে চুলি সৰি যাব পাৰে আৰু কেতিয়াবা কি হয় জানে আমি বহুত পুৰণা ধৰি লওক মন্দিৰ বা গুহা বা তেনেকুৱা ঠাইত গৈছোঁ তাৰ পৰা যিখিনি পানী তাত বহুত ধৰণৰ বীজাণু থাকে সেইবিলাক যদি হৈ যায় তেনেহ'লে ব্লেক ডট এইটো ফাংগাছ বুলি পেলাই কয় সেনেকুৱাবিলাক হ'ব পাৰে তো এইবিলাক হোৱাৰ কাৰণে তেওঁলোকৰ বহুত সৰিব পাৰে প্লাছ আমি যদি কেতিয়াবা এনেকুৱা ধৰণৰ দ্ৰব্য ব্যৱহাৰ কৰোঁ যিবিলাক দ্ৰব্য খুব বেছি আমাৰ চুলিখিনিৰ কাৰণে হানিকাৰক তেনেকুৱাবিলাকৰ কাৰণেও নষ্ট হয় সেইবিলাকতো গম পাইছে ন মই কি কৈছোঁ ক'বলৈ গ'লে মানে আপোনালোকক বহুত ধাৰাপাত এখন মেলি দিব লাগিব ঠিক তেনেধৰণে আমি এনেকুৱা যদি ঠাইত থাকোঁ যিখিনি ঠাইত অকণ পলিউশ্যনটো বেছি যেনেকৈ গুৱাহাটীয়ে হওক বা দুলীয়াজানে হওক বা ডিগবৈ হওক তাত ঠিকেই প্ৰাকৃতিক বাতাবৰণটো খুব ভাল কিন্তু হ'লেও তাততো অহৰহ কেমিকেলটো ওলাই থাকে ন বাতাবৰণত সোমাই থাকে চ' সেই তেতিয়াও আপোনালোকৰ সমস্যাবিলাক হ'ব পাৰে গতিকে এনেকুৱা কিছুমান ক্ষেত্ৰত আপুনি যদি সঁচাকৈ নিবিচাৰে যে চুলি যি হৈছে আৰু তো ডেম আৰু হেয়াৰ দৰকাৰ নাই তেতিয়া মানে একো কথা নাই কিন্তু যদি আপুনি সজাগ যে চুলিখিনি ভালে থাকিব লাগিব আপুনিও ভাল হৈ থাকিব লাগিব তেতিয়া আপুনি বিশেষ একো কৰিবলৈ নকওঁ মই সেইটো হৈছে কি ভাল আপুনি তেল লগাব পাৰে বিশেষকৈ নাৰিকল বেছ থকা তেল আৰু তাকো ভাৰ্জিন নাৰিকল বেছ থকা আমি সাধাৰণতে কি কৰোঁ লা কেৰাটিন যিটো আছে সেইটো আমি ভাৰ্জিন নাৰিকল তেলেৰে বনাওঁ আৰু তাতে আমি প্ৰায় 21 বিধ বনৌষধি দিওঁ আৰু বনৌষধিখিনি চবচে ডাঙৰ কথা হৈছে ইম্পৰ্টেণ্ট ইয়াৰে হয় অসমৰে হয় অসমৰ থলুৱা সম্পদ হয় এইখিনি যেনিবা বেলেগে নি আগতে কিবা কিবি বনাইছিলে আমি যেনিবা সেইখিনি ইয়াতে বনাই আপোনালোকৰ কাৰণে বজাৰত এৰি দিছোঁ সেইখিনি বস্তু আপুনি লওক যিহেতু ইয়াৰে বস্তু গতিকে আপোনালোকক বেছিকৈ কামত দিব আৰু তাতোকে ডাঙৰ কথা হৈছে ইয়াৰ লগত যিটো শ্যাম্পু পিছদিনাখন ৰাতিপুৱা ব্যৱহাৰ কৰিব সেইটো হৈছে ঔটেঙা আৰু জবা ফুলেৰে তৈয়াৰী হয় গতিকে এইটো আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে চুলিখিনি প্ৰথম অলপ যেনেকৈ ঔটেঙা লগালে অলপ কেনেকুৱা লাগি থাকে ন লাগিব পাৰে কিন্তু পিছলৈ আকৌ ঠিক হৈ যায়গৈ একদম ধুনীয়া হৈ যায় আৰু যদি আপোনাৰ চুলিখিনি উফিৰ লগত খুব খহটাও হৈ গৈছে তেতিয়াহ'লে আপুনি লাচিলটো 2 চামুচ 1 মগ পানীত মিহলাই চুলিখিনি অঁতাই দিব পাৰে এই 3টা বস্তু যদি আপুনি ডেইলি লগাই থাকে আপোনাৰ চুলিত উফি হ'ব নোৱাৰে চুলি সৰিব নোৱাৰে আৰু চুলি গজি থাকিব আপুনি সদায় ধুনীয়া হৈ থাকিব আৰু এটা কথা মনত ৰখা কথা এইটো যে এই যে মই বস্তুখিনি ক'লোঁ যেনেকৈ লা কেৰাটিন অইল লা বটানী শ্যাম্পু আৰু লা চিল্ক স্মুথাৰ বা নৰিচাৰ এইকেইটা কিন্তু আমাৰ ইয়াৰ থলুৱা
কিছুমান মহিলা আৰু যুৱকে তৈয়াৰ কৰি ওলোৱা হয় ফৰ্মুলাটো হ'ব পাৰে মোৰ কিন্তু তেওঁলোকে তৈয়াৰ কৰি আহিছে ইয়াত থলুৱা দ্ৰব্যৰে আৰু তেওঁলোকৰ ইয়াৰ ফলত এটা সংস্থাপন হৈছে গতিকে তেওঁলোকৰ কাৰণে ভাবক আপুনি যদি সঁচাকৈ সামাজিকভাৱে সজাগ তেনেহ'লে তেওঁলোকৰ কথা ভাবক লগতে আমাৰ অসমৰ থলুৱা লোকসকল খিলঞ্জীয়া লোকসকল বা জনজাতীয় লোকসকলৰ যদি আপুনি অগ্ৰগতি বিচাৰে ওপৰলৈ উঠা বিচাৰে বেছিকৈ উন্নতি হোৱা বিচাৰে তেনেহ'লে এই দ্ৰব্যবিলাক আপোনালোকে ব্যৱহাৰ কৰিবলৈ লওক চাব আপোনালোকে নিজৰ লগতে সমাজখনৰ ভাল কৰি কিমান ছেটিছফেকশ্যন লাভ কৰিছে